ৰাষ্ট্ৰীয় ক্ৰীড়া সাংস্কৃতিক উৎসৱ উদযাপন 30 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া সাংস্কৃতিক উৎসৱৰ সামৰণি বঁটা প্ৰদান অনুষ্ঠান উদযাপন অসম তথা দেশৰ ক্ৰীড়া সংস্কৃতি সমাজ সেৱা দুঃসাহসিক ক্ৰীড়া জগতৰ অন্যতম পিতৃপুৰুষ তথা অন্যতম প্ৰতিষ্ঠাপক উত্তৰ পূব ভাৰতৰ পৰা ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়াৰ প্ৰথমগৰাকী স্বৰ্ণ পদক বিজয়ী ক্ৰীড়াবৰ লৌহ পুৰুষ প্ৰেমদাস কান্ত শৰ্মাৰ পবিত্ৰ 111 সংখ্যক জন্মদিৱসৰ লগত সংগতি ৰাখি আজি 30 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া সাংস্কৃতিক উৎসৱৰ সামৰণি অনুষ্ঠান আৰু বাৰ্ষিক চৰ্চা প্ৰদান অনুষ্ঠান গুৱাহাটীৰ ঐতিহ্যমণ্ডিত কুমাৰ ভাস্কৰ মন্দিৰত অনুষ্ঠিত হয়। সামৰণি অনুষ্ঠানত এই বছৰ ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছৰ অধিকাৰী শিল্পী মনোজ কাশ্যপলৈ সোণালী কণ্ঠ, বিশিষ্ট ক্ৰীড়া সাংবাদিক সংগঠক প্ৰেমধৰ শৰ্মালৈ ক্ৰীড়া মহিকক, মৃদুল ভূঞালৈ অভিনয় সূৰ্য আৰু ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডৰ সচিব দেৱজিৎ শইকীয়ালৈ হোল অৱ অনাৰ সন্মান প্ৰদান কৰা হয়। লগতে উক্ত অনুষ্ঠানত অসম তথা দেশৰ বিভিন্ন ক্ষেত্ৰলৈ আগবঢ়োৱা বিশিষ্ট সেৱাৰ বাবে উদযাপন সমিতিয়ে জীৱনজোৰা সাধনা বঁটা, ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকা শতবাৰ্ষিকী বঁটা, শ্ৰেষ্ঠ সাংবাদিকতা বঁটা, শ্ৰেষ্ঠ বৈদ্যুতিক মাধ্যম বঁটা, শ্ৰেষ্ঠ প্ৰতিষ্ঠান বঁটা, বৰ্ষশ্ৰেষ্ঠ বঁটা, ভ্ৰাম্যমাণ বঁটা, শ্ৰেষ্ঠ অসমীয়া বোলছবি বঁটা, শ্ৰেষ্ঠ উপন্যাস বঁটা আদি প্ৰদান কৰে। তুমি যেন কুকাৰ মনৰ নিয়ৰণে চেঁচাটো পাল নামি অহা ৰ'দৰে পুৱা বহু যুগলে নাচো এধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজৰ গান মোৰ এই খবৰ ভাবো তোমাৰ বুকুত ভাৰতীয় স্বাধীনতা সংগ্ৰামী লৌহ পুৰুষ ক্ৰীড়াৰত্ন প্ৰেমদাস কান্ত শৰ্মাৰ 111তম সংখ্যক জন্মদিৱস উপলক্ষে আজি আমি ইয়াত কাৰ্যসূচী লৈছোঁ 30th নেশ্যনেল স্পৰ্টছ এণ্ড কালচাৰেল ফেষ্টিভেল। আৰু এই কাৰ্যসূচীৰ দিনত ভাৰতবৰ্ষৰ লগতে বিদেশৰ পৰাও আমাৰ বঁটা প্ৰাপকসকল আহিছে আৰু এই অনুষ্ঠানত আমি প্ৰতি বছৰে বিভিন্ন শিতানত বঁটা প্ৰদান কৰি আহিছোঁ। আৰু এই বছৰ আমি অসমৰ এগৰাকী বিশিষ্ট শিল্পী সোণালী কণ্ঠ উপাধি প্ৰদান কৰি দিয়া হৈছে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছৰ অধিকাৰী আমাৰ মনোজ কাশ্যপ ডাঙৰীয়া। তাৰ লগতে আমি ক্ৰীড়া ময়ূৰীক বঁটা প্ৰদান কৰিম এগৰাকী বিশিষ্ট ক্ৰীড়া সাংবাদিক সংগঠক প্ৰেমধৰ শৰ্মা ডাঙৰীয়াক। ঠিক তেনেকৈ আমি অভিনয় সূৰ্য প্ৰদান কৰিম বিদুল ভূঞা ডাঙৰীয়াক। বিদুল চুতীয়া বেষ্ট এক্টৰ পাইছে। থুকুবিলীয়া নামঘৰ উজান বজাৰ বেষ্ট আধ্যাত্মিক অনুষ্ঠান হিচাপে বঁটা পাইছে। নেমকেয়াৰ হস্পিটেলে বঁটা পাইছে বেষ্ট ইনষ্টিটিউট মেডিকেল ইনষ্টিটিউট ছায়েন্সত তেওঁ পাইছে। ঠিক তেনেকৈ আমাৰ কামৰূপ ব্যায়াম সমিতি 100 বছৰীয়া এটা অনুষ্ঠান, তেওঁলোকক আমি ইয়াত সম্পূৰ্ণ বঁটা প্ৰদান কৰিম। আৰু বিভিন্ন শিতানত ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা বিশিষ্ট ব্যক্তিসকলক এটা আনুষ্ঠানিকভাৱে আমি সম্পূৰ্ণ জ্ঞাপন কৰাৰ লগতে প্ৰেমদাস শৰ্মাৰ যিটো অৱদান
সেইটো ক্ষেত্ৰত আমি এটা কথাই ক'ব বিচাৰোঁ যে তেখেতে বিভিন্ন ক্ষেত্ৰত যিখিনি কাম কৰি গৈছে স্বাধীনতা সংগ্ৰামী হিচাপে সত্যাগ্ৰহ অস্ত্ৰাগাৰো তেখেতে জ্বলাই আহিছে 1930 চনত 16 বছৰ বয়সত গৈ পেলাই গতিকে ব্ৰিটিছৰ এগেইনষ্টে ফাইট কৰিছিল আৰু আমি অসম চৰকাৰ ভাৰত চৰকাৰ আহ্বান জনাইছোঁ আৰু এইগৰাকী ব্যক্তিৰ স্মৃতিত অন্ততঃ এটা পথেই হওক এখন দলঙেই হওক এটা ক্ৰীড়া প্ৰকল্পই হওক বা অন্যান্য প্ৰতিমূৰ্তি হওক যদি মানে বহাই বা মানুহৰ মাজত দিয়ে তেতিয়া অন্ততঃ অসমীয়া অন্ততঃ কিবা এটা পাব বুলি মই আশা ৰাখিছোঁ ধন্যবাদ